গণৰাজ্য দিৱসৰ দিনাই মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এডিআৰইৰ পৰীক্ষাৰ ফলাফল মাৰ্চ মাহৰ প্ৰথমতে নতুবা ফেব্ৰুৱাৰীৰ লাষ্টলৈ ঘোষণা কৰিব এই মুহূৰ্তত জনাই আছো আপোনালোকক সবিশেষ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা গণৰাজ্য দিৱসৰ দিনাই মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা এডিআৰই পৰীক্ষাৰ ফলাফল ফেব্ৰুৱাৰী মাহৰ শেষত বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰিব এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলিত বৰ্ষতে অসমত আন এখন মেডিকেল কলেজ আত্মপ্ৰকাশ কৰিব এই মুহূৰ্তত জনাই আছো মুখ্যমন্ত্ৰীৰ এক বিশেষ ঘোষণা কৰিছে গুৱাহাটী আৰ্যনগৰত মুকলি হ'ব এখন মেডিকেল কলেজ এই মুহূৰ্তত জনাই আছো গণৰাজ্য দিৱসৰ দিনাই মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা গুৱাহাটী আৰ্যনগৰত মুকলি হোৱা প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজত 1 ফেব্ৰুৱাৰী তাৰিখে অপিডি সেৱা আৰম্ভ কৰিব এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে নিৰ্মাণ কৰি থকা জাগিৰোড আৰু মৰিগাঁও সংযোগী জাগি ভকতগাঁও দলং 1 ফেব্ৰুৱাৰী তাৰিখে ৰাইজৰ বাবে মুকলি কৰিব এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত জনাইছো আপোনালোকক গণৰাজ্য দিৱসৰ দিনাই মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা এডিআৰই পৰীক্ষাৰ ফলাফল ফেব্ৰুৱাৰী মাহৰ শেষত বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰিব বুলি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলিত বৰ্ষতে অসমত আন এখন মেডিকেল কলেজে আত্মপ্ৰকাশ কৰিব মুখ্যমন্ত্ৰীয়ে জনাইছে যে গুৱাহাটী আৰ্যনগৰত মুকলি হ'ব এখন মেডিকেল কলেজ গুৱাহাটী আৰ্যনগৰত মুকলি হোৱা প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজত 1 ফেব্ৰুৱাৰী তাৰিখে অপিডি সেৱা আৰম্ভ কৰিব ৰাইজে 1 ফেব্ৰুৱাৰী তাৰিখে অপিডি সেৱাসমূহ আৰম্ভ কৰিব লাভ কৰিব লগতে নিৰ্মাণ কৰি থকা জাগিৰোড আৰু মৰিগাঁও সংযোগী জাগি ভকতগাঁও দলং 1 ফেব্ৰুৱাৰী তাৰিখে ৰাইজৰ বাবে মুকলি কৰি দিব এই মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আসলতে ক'বলৈ গ'লে গণৰাজ্য দিৱসৰ দিনাই এটা ভাল খবৰ বুলিয়ে ক'ব লাগিব এডিআৰই পৰীক্ষাৰ ফলাফলসমূহ ফেব্ৰুৱাৰী মাহৰ শেষত বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে ঘোষণা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে চলিত বৰ্ষতে অসমত আন এখন মেডিকেল কলেজে আত্মপ্ৰকাশ কৰিব গুৱাহাটী আৰ্যনগৰত মুকলি হ'ব এখন মেডিকেল কলেজ গুৱাহাটী আৰ্যনগৰত মুকলি হোৱা প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজত 1 ফেব্ৰুৱাৰী তাৰিখে অপিডি সেৱাসমূহ লাভ কৰিব ৰাইজে লগতে নিৰ্মাণ কৰি থকা জাগিৰোড আৰু মৰিগাঁও সংযোগী জাগি ভকতগাঁও দলং 1 ফেব্ৰুৱাৰী তাৰিখে ৰাইজৰ বাবে মুকলি কৰিব এই মুহূৰ্তত জনাই আছো আপোনালোকক গণৰাজ্য দিৱসৰ দিনাই মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য আমি আগবঢ়াইছো আপোনালোকলৈ জাপানত থকা সময়ছোৱাত বা কোৰিয়াত থকা সময়ছোৱাত অসমত বিশেষকৈ নিযুক্তিৰ ক্ষেত্ৰত এটা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা হৈ যায় সেয়া হৈছে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ বহু লোকে মোক সুধিছে যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যি পৰীক্ষা হৈ গ'ল সেই পৰীক্ষাৰ আমি OMR চিট পাম নে নাই সেই পৰীক্ষাৰো আমাক এনসাৰ কি দিবনে নাই বা এনসাৰ কিত থকা প্ৰশ্নৰ উত্তৰবিলাকক আমি প্ৰত্যাহ্বান জনাব পাৰিম নে আমি নোৱাৰো মই অত্যন্ত বিনম্ৰতাৰে সৈতে কম যে চৰকাৰী নিয়োগ পৰীক্ষাত স্বচ্ছতা অনাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ কেইদিনমান আগতে হৈ যোৱা সাব ইন্সপেক্টৰ পৰীক্ষাৰো OMR আৰু এনসাৰ কিসমূহ ইতিমধ্যে সেৱাই মুকলি কৰি দিছে হাইস্কুলৰ যি গ্ৰেজুৱেট আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি পোষ্ট গ্ৰেজুৱেট টিচাৰ ৭,০০০ পদৰ বাবে যি পৰীক্ষা হৈ গ'ল সেই পৰীক্ষাৰো এনসাৰ কি আৰু পদৰ সংখ্যাটো অলপ মোৰ ইফাল সিফাল হ'ব পাৰে কিন্তু পৰীক্ষাটোৰ আনসাৰ কি আৰু OMR চিটসমূহ পৰীক্ষাৰ্থীসকলে যাতে পায় তাৰ ব্যৱস্থা অহা এসপ্তাহৰ ভিতৰতে সেৱাই কৰি দিব আৰু স্বচ্ছতাৰ ক্ষেত্ৰত আমি কতো কম্প্ৰমাইজ নকৰাকৈ আমি আগবাঢ়ি যাম শ্ৰদ্ধাৰ ৰাইজ শিক্ষক নিযুক্তিৰ সমান্তৰালভাৱে মই আগতে কেইদিনমান আগতে উল্লেখ কৰিছিলো যে আমাৰ হৈ যোৱা এডিআৰই পৰীক্ষাৰ ফলাফলসমূহ আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা
আমি মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰিম। অহা 1 ফেব্ৰুৱাৰী তাৰিখে আমি আৰু এটা নতুন কীৰ্তিমান স্থাপন কৰিবলৈ গৈ আছো। অসমৰ মেডিকেল কলেজসমূহ প্ৰতিখন জিলাতে যাতে একোখনকৈ মেডিকেল কলেজ হয় তাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা আগবঢ়াই গৈ আছিলোঁ। অসমৰ 14 নম্বৰ মেডিকেল কলেজ প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ যি গুৱাহাটীৰ আৰ্যনগৰত নিৰ্মাণ হৈ আছে 1 ফেব্ৰুৱাৰী তাৰিখে OPD সেৱা আমি প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ OPD সেৱা আৰম্ভ কৰিম। অৰ্থাৎ এই বছৰতে অসমৰ আন এখন মেডিকেল কলেজে আত্মপ্ৰকাশ কৰিব। 1 ফেব্ৰুৱাৰী তাৰিখে তাৰ এটা বীজ বা তাৰ এটা আৰম্ভণি আমি দেখা পাম। OPD সেৱা সাধাৰণ ৰাইজৰ বাবে 1 ফেব্ৰুৱাৰী দিনাখন আমি মুকলি কৰি দিম। ইয়াৰ উপৰিও প্ৰায় 75 কোটি টকাৰে আমি নিৰ্মাণ কৰি থকা মৰিগাঁৱৰ জাগি ৰোড আৰু মৰিগাঁও সংযোগী যি আমাৰ জাগি ভগত গাঁৱৰ ওপৰত দলং এখন আমি নিৰ্মাণ কৰি আছিলোঁ, সেই দলংখনো অহা আমাৰ 1 ফেব্ৰুৱাৰী তাৰিখে আমি ৰাইজৰ বাবে মুকলি কৰিম। মই জাপানত থকা সময়ছোৱাত বা কোৰিয়াত থকা সময়ছোৱাত অসমত বিশেষকৈ নিযুক্তিৰ ক্ষেত্ৰত এটা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা হৈ যায়। সেয়া হৈছে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ। বহু লোকে মোক সুধিছে যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যি পৰীক্ষা হৈ গ'ল সেই পৰীক্ষাৰ আমি OMR চিট পাম নে নাই, সেই পৰীক্ষাৰো আমাক এনসাৰ কি দিব নে নাই, বা এনসাৰ কিট থকা প্ৰশ্নৰ উত্তৰবিলাকক আমি প্ৰত্যাহ্বান জনাব পাৰিম নে আমি নোৱাৰো। মই অত্যন্ত বিনম্ৰতাৰে সৈতে কম যে চৰকাৰী নিয়োগ পৰীক্ষাত স্বচ্ছতা অনাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। কেইদিনমান আগতে হৈ যোৱা সাব ইন্সপেক্টৰ পৰীক্ষাৰো OMR আৰু এনসাৰ কিসমূহ ইতিমধ্যে সেৱাই মুকলি কৰি দিছে। হাইস্কুলৰ যি গ্ৰেজুৱেট আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি পোষ্ট গ্ৰেজুৱেট টিচাৰ 7000 পদৰ বাবে যি পৰীক্ষা হৈ গ'ল সেই পৰীক্ষাৰো এনসাৰ কি আৰু পদৰ সংখ্যাটো অলপ মোৰ ইফাল সিফাল হ'ব পাৰে, কিন্তু পৰীক্ষাটোৰ আনসাৰ কি আৰু OMR চিটসমূহ পৰীক্ষাৰ্থীসকলে যাতে পায় তাৰ ব্যৱস্থা অহা এসপ্তাহৰ ভিতৰতে সেৱাই কৰি দিব আৰু স্বচ্ছতাৰ ক্ষেত্ৰত আমি কতো কম্প্ৰমাইজ নকৰাকৈ আমি আগবাঢ়ি যাম।